ছাত্ৰ ছাত্ৰীসকল উৎপাদকৰ গুণিতকৰ বিষয়ে আলোচনা কৰিবলৈ আমি এটা উদাহৰণ লৈ লৈছো যেনেকৈ আমি 16 সংখ্যাটো আমি ধৰিছো 16 সংখ্যাটো এতিয়া ইয়াৰ উৎপাদকবিলাক আমি উলিয়াই লম উৎপাদকবিলাক কি হ'ব পাৰে উৎপাদক কি আসলতে কোনো এটা সংখ্যাৰ উৎপাদক হল যে কিছুমান সংখ্যা যিবিলাক সংখ্যাৰে নেকি এই উক্ত সংখ্যাটো আমি হৰণ কৰিব পাৰি গতিকে আমি প্ৰথমতে উৎপাদক বুলি ক'লে আমি যিকোনো সংখ্যা একেৰে হৰণ কৰিব পাৰি গতিকে একেটা উৎপাদক হ'ব আৰু সংখ্যাটো নিজে সেই সংখ্যাটোৰে হৰণ যায় গতিকে যিকোনো সংখ্যাৰে উৎপাদক বুলি ক'লে আমি 1 2 থাকিবই আৰু সংখ্যাটো নিজে এটা ইয়াৰ উৎপাদক হয় বাকি উৎপাদকবিলাক 1 আৰু 16 ৰ মাজত অৰ্থাৎ 1 আৰু উক্ত সংখ্যাটোৰ মাজৰ কিছুমান সংখ্যা হ'ব যিবিলাক সংখ্যাৰে নেকি আমি উক্ত সংখ্যাটোক আমি হৰণ কৰিব পাৰি এতে একৰ পিছত আমি কি আহিব ইয়াতে হৰণ কৰিব পৰা সংখ্যা 16 ক এটো হ'ল 2 অৰ্থাৎ 2 16 ৰ এটা উৎপাদক হয় 2 16 ৰ এটা উৎপাদক হয় অৰ্থাৎ 2 ৰে আমি 16 ক হৰণ কৰিব পাৰি 2 ৰে 8 বাৰ যায় 8 দুগুণে 16 এতিয়া তাৰ পিছত উৎপাদক এটা আমি যদি বিচাৰি উলিয়াও তেনৰ 2 এর পিছত কি থাকে 3 আহে গতিকে 3 ৰে আমি 16 ক হৰণ কৰিব নোৱাৰি গতিকে 3 উৎপাদক নহব 3 16 ৰ এটা উৎপাদক নহয় তাৰ পিছত আহিব 4 16 ৰ এটা উৎপাদক হয় 4 4 গুণ 16 গতিকে 4 কে আমি 16 ক আমি 4 ৰে হৰণ কৰিব পাৰি গতিকে 4 এটা উৎপাদক হ'ব তাৰ পিছত 5 নহয় 6 নহয় 7 নহয় 8 এটা 16 ৰ উৎপাদক হ'ব গতিকে এইকেইটা 16 ৰ এটা উৎপাদক গতিকে 16 ৰ উৎপাদক কেইটা আমি 1 2 4 8 আৰু 16 এইকেইটা আমি পাব পাৰি এতিয়া উৎপাদকবিলাক কেনে ধৰণৰ থাকে অৰ্থাৎ উৎপাদকবিলাক থাকে এনে ধৰণৰ আমি ইয়াতে অলপ কথাটো আমি ক্লিয়াৰ কৰি দিছো উৎপাদক থাকিব এটো লেস দেন সংখ্যাটো নিজে নাইবা সংখ্যাটো সমান হ'ব পাৰে উৎপাদকবিলাক আৰু গ্ৰেটাৰ দেন ইকুৱেল টু 1 হ'ব পাৰে অৰ্থাৎ একৰ সমান নাইবা একতকৈ ডাঙৰ হ'ব পাৰে গতিকে উৎপাদকৰ বিষয়ে আমি এইখিনি কথা জানিলো এতিয়া আমি গণিতকৰ বিষয়ে আলোচনা কৰিবলৈ এতিয়া 16 ৰ গুণিতক বুলি কোৱাৰ লগে লগে আমি কথাটো এনে ধৰণৰ ক'ব পাৰি গুণ অৰ্থাৎ 16 ৰ গুণিতক বুলি ক'লে আমি 16 হ'ব নিজে আৰু 16 দুই গুণে 32 16 তিনি গুণে 48 তাৰ পিছত 64 আৰু 16 16 5 গুণে 80 এনেকে অসীমলৈ যাব অসীম গতিকে আমি 16 দুইটা ক্ষেত্ৰত আমি 16 উৎপাদক আৰু গুণিতক আমি উলিয়াইছো উৎপাদক হ'ব 1 2 4 8 আৰু 16 আৰু গুণিতক হ'ব 16 32 48 64 18 এনেকে 80 এনেকে গুছি যাব অসীমলৈ আমি এনেকে বুজিব পাৰো যে উৎপাদক হল যে কিছুমান সংখ্যা যিবিলাক সংখ্যাৰে আমি উক্ত সংখ্যাটো হৰণ কৰিব পাৰি গুণিতকক আমি কি কৰিব পাৰি গুণিতকক সেই সংখ্যাৰে আমি হৰণ কৰিব পাৰি যেনেকৈ 16 ত 16 একবাৰ 16 ত 32 16 32 ত দুইবাৰ 48 ত তিনিবাৰ 64 ত চাৰিবাৰ আৰু 80 ত পাঁচবাৰ যাব পাৰে গতিকে এইদৰে আমি এটো এনেকৈ বুজিব পাৰি যে উৎপাদক হল এনেকুৱা কিছুমান সংখ্যা যিবিলাক সংখ্যাৰে আমি কোনো এটা নিৰ্দিষ্ট সংখ্যাক হৰণ কৰিব পাৰি আৰু গুণিতক হল সেইবিলাক সংখ্যা যিবিলাক সংখ্যাক আমি সেই সংখ্যাৰে হৰণ কৰিব পাৰি গতিকে উৎপাদক আৰু গুণিতক আমি এনেকৈ যদি বহাও দুইফালে তেতিয়া হলে 16 ৰ উৎপাদক কেইটা হ'ব 1 তাৰ পিছত 2 তাৰ পিছত 4 তাৰ পিছত 8 তাৰ পিছত 16 এইকেইটা হ'ব 16 ৰ উৎপাদক আৰু গুণিতক বিলাক হ'ব এনেকুৱা ধৰণৰ 16 হ'ব 32 48 64 80 এনেকে যাব আমি এটা কথা ইয়াতে আমি লক্ষ্য কৰিব পাৰিছো যে উৎপাদক বিলাক হট লিমিটেড থাকে লিমিটেড যেনেকৈ 1 2 4 8 আৰু 16 এইকেইটাৰ বাহিৰে 16 আৰু কোনো ধৰণৰ উৎপাদক নাই আৰু গুণিতক হল আনলিমিটেড
আনলিমিটেড অসীমলৈ যাব এনেকৈ অসীমলৈ যাব পাৰে গুণিতকবিলাক আৰু এটা কথা লক্ষ্য কৰিছো যে 16 সংখ্যাটো নিজে উৎপাদক আৰু গুণিতক দুয়োটাই হয় 16 ৰ উৎপাদকো হয় আৰু 16 ৰ গুণিতকো হয় এই ক্ষেত্ৰত 16 হল 16 ৰ আটাইতকৈ উচ্চতম উৎপাদক আৰু 16 হল 16 ৰ আটাইতকৈ নিম্নতম গুণিতক উচ্চতম উৎপাদক আৰু নিম্নতম গুণিতক 16 ৰ উচ্চতম উৎপাদক আৰু নিম্নতম গুণিতক এইখিনি কথা আমি উৎপাদক আৰু গুণিতকৰ ক্ষেত্ৰত আমি বিশেষ প্ৰয়োজনীয় কথা গতিকে মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে উৎপাদক আৰু গুণিতক কি আচলতে এই কথাটো নিজে অলপ বুজিব পাৰিছা এতিয়া ভেক্টৰ ট্ৰি মেথডেৰে আমি কেনেকৈ উৎপাদক নিৰ্ণয় কৰিব পাৰি এই ক্ষেত্ৰত আমি ইয়াতে এতিয়া আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আমি 16 সংখ্যাটো যদি আকৌ এবাৰ ধৰো তেনেহলে ইয়াৰ উৎপাদকসমূহ হ'ব 1 আৰু 16 ৰ মাজৰ কিছুমান সংখ্যা যিবিলাক সংখ্যাৰে আমি 16ক হৰণ কৰিব পাৰি গতিকে 16 সংখ্যাটোক যদি আমি এনেকৈ আমি ইয়াতে বহুৱাই প্ৰথমতে 1 আৰু 16 বাৰ এই দুটা 1 16 একবাৰ আৰু 16 বাৰ হ'ব গতিকে প্ৰথমতে আমি 16 সংখ্যাটোক আমি একেৰে হৰণ কৰিব পাৰি একেৰে হৰণ কৰিলে 16 বাৰ যায় 16ক এতিয়া আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে 8 বাৰ যাব এইটোক আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে 4 বাৰ 4ক আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে 2 বাৰ এটা 2ক আমি 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে 1 বাৰ এতিয়া 16 ৰ উৎপাদক বিলাক আমি এনেকৈ উলাব পাৰিম 16 ৰ উৎপাদক বোৰ কি হ'ব 1 হ'ব 2 হ'ব 4 8 16 এইকেইটা হ'ব 16 ৰ উৎপাদক অৰ্থাৎ এই গোটেইকেইটা সংখ্যাৰে 16ক হৰণ কৰিব পাৰি এতিয়া আমি আহো 16 ৰ মৌলিক উৎপাদক কেনেকৈ আমি ইয়াৰ পৰা আমি পাব পাৰি আৰু এইফালে যিবিলাক সংখ্যা দেখিব পাৰিছা তোমালোকে 1 2 2 2 2 এইকেইটা হল 16 ৰ মৌলিক উৎপাদক অৰ্থাৎ প্ৰাইম ফেক্টৰ 16 ৰ মৌলিক উৎপাদক বোৰ এই সাইডৰ পৰা লিখিব লাগিব এইকেইটা আমি লিখি যাম 1 2 2 2 2 এইকেইটা হ'ব 16 ৰ মৌলিক উৎপাদক এতিয়া মৌলিক উৎপাদক বিলাক কেনে ধৰণৰ আমি 16 ৰ মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখিলে আমি সদায় 16 পাব লাগিব অৰ্থাৎ মৌলিক উৎপাদকবোৰৰ পূৰণফল মানে হল সেই সংখ্যাটোৰ সমান হ'ব 16 ৰ মৌলিক উৎপাদক বিলাক যদি 1 2 2 2 হয় তেনেহলে এইকেইটা আমি যদি পূৰণ কৰি দিও তেতিয়াহলে আমাৰ কি হ'ব 16 ওলাব মৌলিক উৎপাদক অৰ্থাৎ প্ৰাইম ফেক্টৰস প্ৰাইম ফেক্টৰস এইকেইটা হ'ব সো আমি এনেকৈ লিখিব পাৰো 16 equal to 1 into 2 into 2 into 2 into 2 গতিকে 1 এর দ্বিগুণ 2 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 দ্বিগুণ 16 গতিকে আমি 16 ৰ মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখিলে আমি সদায় 16 পাম গতিকে এনেদৰে আমি ফেক্টৰ ট্ৰি মেথডত আমি যিকোনো সংখ্যাৰ উৎপাদক বিলাক উলিয়াব পাৰো আৰু লগতে মৌলিক উৎপাদক বিলাকো আমি উলিয়াব পাৰো এতিয়া আমি হৰণ প্ৰক্ৰিয়া কেনেকৈ আমি মৌলিক উৎপাদক নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম 16 সংখ্যাটো আমি ধৰিলো গতিকে আটাইতকৈ
সৰু সংখ্যা কি সংখ্যাৰে আমাৰ হৰণ যায় সেইটো আমি প্ৰথমতে চাব লাগিব। এতিয়া 2 ৰে হৰণ যায়, 2 ৰে 8 বাৰ যাব, আকৌ 2 ৰে হৰণ কৰিলে 4 বাৰ, আকৌ 2 ৰে হৰণ কৰিলে 2 বাৰ, আকৌ 2 ৰে হৰণ কৰিলে 1 বাৰ। এতেকে 16 মৌলিক উৎপাদকবোৰ হ'ব 1 2 2 2 আৰু 2। আৰু এটা আমি উদাহৰণ লৈছো 30 ক আমি 2 ৰে হৰণ কৰিলে 15 বাৰ যাব, আৰু 2 ৰে হৰণ কৰিলে 2 ৰে হৰণ নাযায়, 2 ৰে হৰণ নাযাব। এবাৰ আমি 3 ৰে হৰণ কৰিব লাগিব, 3 ৰে হৰণ কৰিলে 5 বাৰ যাব, আৰু এবাৰ 5 ৰে হৰণ কৰিলে 1 বাৰ যাব। 16 equal to 1 to 2 to 2 to 2 to 2. 30 equal to 1 to 2 to 3 to 5. এতেকে 30 মৌলিক উৎপাদক বোৰ হ'ব 1 2 3 আৰু 5। এনেদৰে আমি হৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আমি মৌলিক উৎপাদকবিলাক যিকোনো সংখ্যাৰ মৌলিক উৎপাদক আমি নিৰ্ণয় কৰিব পাৰোঁ। এবাৰ আমি এটা কথা ইয়াতে আমি 30 আমি মৌলিক উৎপাদকত ভাঙাৰ ফলত আমাৰ কি পালো 2 পূৰণ 3 পূৰণ 5 এইকেইটা সংখ্যা পালো। এতিয়া 30 আৰু 2 এইটো আমি সংখ্যা দুটা যদি লওঁ তেতিয়াহ'লে 30ৰ এটা উৎপাদক, 2 30ৰ এটা উৎপাদক। এতিয়া সেইকাৰণে 30 2ৰ গুণিতক হ'ব। অৰ্থাৎ কোনো এটা সংখ্যাৰ যদি উৎপাদক হয় আন এটা সংখ্যা তেনেহ'লে সেই সংখ্যাটো উক্ত সংখ্যাটোৰ এটা গুণিতক হ'ব। সেইদৰে 3 30ৰ উৎপাদক, গতিকে 30 3ৰ গুণিতক আৰু 5 30ৰ এটা উৎপাদক, গতিকে 30 5ৰ গুণিতক। মন কৰিবলগীয়া কথা এইটো যে 30ক 2 3 আৰু 5ৰে হৰণ, যদি এটা কোনো সংখ্যা আন এটা সংখ্যাৰ উৎপাদক হয় তেতিয়াহ'লে সেই সংখ্যাটো উক্ত সংখ্যাটোৰ এটা গুণিতক। মেইন কথাটো হ'ল যে উৎপাদক হ'ল কিছুমান সংখ্যা যিবিলাক সংখ্যাৰে কোনো এটা সংখ্যাক হৰণ কৰিব পাৰি, আৰু গুণিতক হ'ল কিছুমান সংখ্যা যি সংখ্যাটো উক্ত সংখ্যাটোৰে হৰণ যায়। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ উৎপাদক আৰু গুণিতকৰ বিষয়ে মোৰ এই ক্লাছটো তোমালোকৰ কাৰণে লাভদায়ক হ'ব, আৰু আগলৈ মই ভিডিঅ' দি থাকিম। গতিকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।